নমস্কাৰ স্মাৰ্ট এছ ফাউণ্ডেশ্যনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভোগালী বিহু ভালে ভালে পাৰ হৈ গ'ল আজি আমি এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম নতুন টপিক অৰ্থাৎ এই বিষয়টো কেইদিনমান ধৰি খুব নিউজত আছিলে যোৱা জানুৱাৰী 6 তাৰিখে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচুত এটা খুব ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় য'ত কি হয় যে 9জনকে শ্ৰমিক ৰেড হোল মাইনত ৰেড হোল কয়লা খনিত আবদ্ধ হৈ পৰে হঠাতে হোৱা বানপানীৰ ফলত আৰু বৰ্তমানলৈকে 4জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বাকি কিজনৰ বৰ্তমানলৈ কোনো ধৰণৰ অনুসন্ধান পোৱা নাই এতিয়া এই ৰেড হোল কয়লা খনন কিয় ইমান ৰিস্কি হয় কিয় ইমান ডেঞ্জাৰাছ হয় বা হঠাতে কিয় তেনেকুৱা হ'ল বা কি হয় সেই বিষয়ে এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম ইয়াতে দিয়া আছে যে কি হৈছিলে আৰু ৰিসেন্টলি এই ঘটনাটো সংঘটিত হোৱাৰ পিছত বৃহস্পতিবাৰে এখন কেবিনেট বৈঠক আয়োজন কৰে আৰু তাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই যে শেহতীয়াকে দুৰ্ঘটনাটো হ'ল তেনেকুৱা ধৰণৰ আৰু কয়লা খনন কেটা আছে বুলি কৈছে 220টা কয়লা খনি সেই অঞ্চলটোত চিনাক্ত কৰা হৈছে আৰু এই অসম চৰকাৰে কি কৰিছে ৰেড হোল কয়লা খননৰ ওপৰত ফলপ্ৰসূ নিষেধাজ্ঞা বলবৎ কৰাৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ এছঅপি স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে কিয় ঘোষণা কৰা হৈছে যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা ভৱিষ্যতে আৰু নহওক সেইবাবে তেওঁলোকে এছঅপি স্থাপনৰ পৰিকল্পনাৰ কথা আমাক জানিবলৈ দিয়ে এতিয়া আমি চাম যে এই ৰেড হোল কয়লা খনন হয় কি ৰেড হোল কয়লা খনন মানে কি বুজো আমি এইটো দি বুজি পাইছা কয়লা খনন দি বুজি পাইছা যে কি হ'ব কয়লা খননৰ এটা কয়লা খনন বা কয়লা নিষ্কাশনৰ ই এক পদ্ধতি হ'ব আমি সকলোৱে জানো যে ভাৰতবৰ্ষত যদি আমি ক'বলৈ যাওঁ ঝাৰখণ্ড ছত্তীশগড়ত কয়লাৰ পৰিমাণ বেছিকে পোৱা যায় আৰু নৰ্থ ইষ্টত পোৱা যায় যদিও কয়লাৰ যোনটো স্তৰ হয় সেই স্তৰটো খুব পাতল হয় বাবে যোনটো গতানুগতিক যোনখিনি প্ৰক্ৰিয়া থাকে কয়লা খনন কৰা বা কয়লা নিষ্কাশন কৰা সেইখিনি আমাৰ নৰ্থ ইষ্টত কৰাটো অলপমান অসুবিধা হৈ যায় আৰু লগতে আমাৰ ইয়াৰে যোনটো ভূখণ্ড হয় ভূখণ্ডৰ প্ৰকৃতিটোৰ কাৰণেও কিছু কঠিন হৈ পৰে গতানুগতিক কয়লা খননৰ প্ৰক্ৰিয়াসমূহেৰে কয়লা নিষ্কাশন কৰাৰ বাবে এতিয়া ই কি বুলি কৈছে ই কয়লা নিষ্কাশনৰ এক পদ্ধতি য'ত মাটিত সংকীৰ্ণ অৰ্থাৎ নেৰো অনুভূমিক সুৰংগ খানি লোৱা হয় অনুভূমিক মানে হৈছে হৰাইজেণ্টেল কি বুলি কৈছে যে ই এক কয়লা নিষ্কাশনৰ ই এক প্ৰক্ৰিয়া হয় য'ত কি হয় বুলি কৈছে খুব নেৰো আৰু তাৰ লগতে হৰাইজেণ্টেল সুৰংগ খানি পেলাই লোৱা হয় বুলি কৈছে এই যে ফটোত দিয়া আছে এইটো দি ধৰিব পাৰিবা আৰু এই ৰেড হোল ৱৰ্ডটো দি আমি কি বুজো আমি যদি নিগনিয়ে যোনবিলাক গাঁত খান্দি লয় কি হয় নিগনিৰ আকাৰটো খুব সৰু হয় আৰু নিগনিয়ে যোনবিলাক গাঁত খান্দি লয় তেওঁলোক নিগনিখিনি থাকিবৰ কাৰণে সেইবোৰ খুব সৰু হয় আৰু এই শব্দতে কি বুলি কৈছে মাটিত খান্দি লোৱা সৰু গাঁতবোৰক বুজায় এই প্ৰক্ৰিয়াৰ জৰিয়তে যোনখিনি গাঁত খন্দা হয় সেই গাঁতৰ যোনটো সাইজ হয় সাইজটো খুব সৰু হয় আৰু সাধাৰণতে কি হয় কি মাত্ৰ এজন ব্যক্তিয়ে নামি কয়লা উলিয়াব পৰাকৈ ডাঙৰ হয় অৰ্থাৎ তাৰ সাইজটো ইমানেই সৰু হয় যে অকল এবাৰত এজন মানুহে যাব পাৰিব এটা তোমালোকে ভাবি চোৱা যদি এজন মানুহে অকল সেই গাঁতটোত সোমাব পাৰিব তেনেহলে সেইটো কিমান ঠেক হ'ব আৰু ঠেক হোৱাৰ লগে লগে তাতে উশাহ নিশাহৰ পৰা ধৰি পেলাই বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে অৰ্থাৎ সি কিমান বেছি ভয়াবহ হ'ব পাৰে সেইটো এবাৰ ভাবি চোৱা এতিয়া কি বুলি কৈছে যে মই অলৰেডি ক'লো ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহত ই বিশেষকৈ প্ৰচলিত হয় বিশেষকৈ ক'ত বুলি ক'লো মেঘালয় আৰু অসমত ই বিশেষকৈ প্ৰচলিত হয় এতিয়া অঞ্চলটোৰ মই অলৰেডি ক'লো যে কি হয় কয়লাৰ যোনটো স্তৰ হয় স্তৰটো আমাৰ নৰ্থ ইষ্টত খুব কম পৰিমাণে পোৱা যায় আৰু তাৰ স্তৰটো খুব পাতল হয় পাতল হোৱাৰ কাৰণে তাক নিষ্কাশন কৰাটো অলপমান কঠিন হৈ পৰে আৰু তাৰ লগতে অঞ্চলটো কি হয় আমি জানো যে পাহাৰীয়া ভূখণ্ড হয় আমাৰ পাহাৰীয়া ভূখণ্ড হোৱাৰ বাবে গতানুগতিক খনন পদ্ধতিক
প্ৰত্যাহজনক কৰি তোলে বুলি কৈছে তাৰ মানে ডিফিকাল্ট হয় গতানুগতিক যোনটো খনন পদ্ধতি হয় বা প্ৰক্ৰিয়াসমূহ হয় সেইখিনিদি নিষ্কাশন কৰাটো খুব কঠিন হৈ পৰে যাৰ ফলত এই যোনটো কৌশল হয় এই কৌশলটো সেফ নোহোৱাৰ পিছতো হয়নে সাইন্টিফিক নহয় সেফ নহয় তাৰ পিছতো এই প্ৰক্ৰিয়াটো এতিয়াও চলি আছে আমাৰ ইয়াতে ফটোত এবাৰ দিয়া আছে চোৱা এতিয়া আমি যদি বুজিবলৈ যাওঁ যে ৰেড হোল কয়লা খনিৰ প্ৰকাৰ অৰ্থাৎ তাক কেনেকে সুৰংগ কৰিবলৈ কেনেকে কয়লা নিষ্কাশন কৰা হয় দুটা পদ্ধতিৰে কৰা হয় এটা হৈছে সাইড কাটিং আৰু দ্বিতীয়টো হৈছে বক্স কাটিং পিছত মই তোমালোকক ইয়াৰ পিছৰ স্লাইডটোত মই দেখাই আছো পিকচাৰত যে কেনেকুৱা হয় এটা কি বুলি কৈছে এবাৰ পিকচাৰত আমি চাই লওঁ তাৰ পিছত এটো চাম এইটো চোৱা এইটো সাইড কাটিং বুলি কয় অৰ্থাৎ পাহাৰক এনেদৰে সাইডৰ পৰা কাটি পেলাই এইখিনি যে দেখিছা এই ধৰণে কিছুমান অনুভূমিক গাঁত খান্দি উলিওৱা হয় আৰু যোনটো বক্স কাটিং হয় প্ৰথমতে কি কৰে এই আয়ত আকাৰত প্ৰথমতে এটা এনেকে বক্সকে এটো খান্দি লোৱা হয় তাৰ পিছত এই সাইডে সাইডে কিছুমান সুৰংগ কাটি উলিওৱা হয় এটোকে কি বুলি কয় এটোক সাইড বক্স কাটিং বুলি কয় এটা কি বুলি কৈছে যে কয়লাৰ মাটিৰ তলৰ স্তৰ বিচাৰি পোৱালৈ নোপোৱালৈকে পাহাৰৰ ঢালত অনুভূমিকভাৱে সংকীৰ্ণ সুৰংগ খান্দি উলিওৱা হয় আৰু বক্স কাটিঙত কি হয় প্ৰথমতে আয়তাকাৰ খোলা এটা তৈয়াৰ কৰা হয় আৰু কয়লাৰ মাটিৰ তলৰ স্তৰ পোৱালৈকে ই এটা উলম্ব গাঁত ইয়াতে এটা কি হয় উলম্ব গাঁত খান্দি লোৱা হয় এটো দেখিছা উলম্বভাৱে কাটি লোৱা হয় তাৰ পিছত কি হয় কয়লা নিষ্কাশন কৰিবৰ বাবে এই অনুভূমিক সুৰংগৰ সৃষ্টি কৰে অৰ্থাৎ প্ৰথমতে কি কৰিলে এনে ধৰণে ভাৰ্টিকেল এটা আয়ত আকাৰত এটা বক্স খান্দি ললে তাৰ পিছত এই অনুভূমিকভাৱে এনে ধৰণে কিছুমান সৰু সৰু সুৰংগ কাটি লয় এতিয়া তোমালোকৰ মনত থাকে প্ৰশ্ন আহিছে যদি ইমানেই ৰিস্কি হয় এটো ইমানেই যদি ডেঞ্জাৰাছ হয় তেনেহলে ইয়াৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাই নেকি বা ই বৈধ হয় নে অবৈধ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে মনলৈ আহিছে এতিয়া চোৱা এনজিটি অৰ্থাৎ নেশনেল গ্ৰীণ ট্ৰিবিউনেলে কি কৰিছিলে এই ৰেড হোল মাইনিঙত 2014 চনতে কি কৰা হৈছিল ইয়াক নিষিদ্ধ কৰা হৈছিল আৰু 2015 চনত এই নিষেধাজ্ঞা কি কৰিছিল সমৰ্থন কৰিছিল এই নিষেধাজ্ঞা থকাৰ পিছতো বৰ্তমানেও কিন্তু তাক কি হৈছে ভালদৰে বলবৎ কৰিব পৰা নাই আৰু বিশেষকৈ মেঘালয়ৰ ওপৰত গুৰুত্ব দি পেলাই এই নিষেধাজ্ঞা বলবৎ কৰা হৈছিল কিয়নো ৰেড হোল মাইনিংটো বা ৰেড হোল কয়লা খনন বেছিকৈ প্ৰচলিত হয় মেঘালয়ত এনজিটিয়ে এইটো মনত ৰাখিবা বেন কৰিছিল কেতিয়া কৰিছিল 2014 চনত এতিয়া আমি চাম যে ভাৰতৰ আৰু কি আইন আছে বা কি বিধি আছে খনন সম্পৰ্কীয় সেইখিনিও এবাৰ লগতে চাই লওঁ প্ৰথমখন হৈছে খনি আৰু খনিজ আইন যাক মাইন্স এণ্ড মিনাৰেলছ এক্ট বুলি কোৱা হয় 1957 ই কি কৰে ভাৰতৰ খনিজ পদাৰ্থৰ খনন ইয়াৰ অন্বেষণ নিষ্কাশন বা পৰিচালনাকে ধৰি কি কৰে ই নিয়ন্ত্ৰণ কৰে অবৈধ খনন যেনে ৰেড হোল কয়লা খনন এই ৰেড হোল কয়লা খননক নিষেধাজ্ঞা প্ৰদান কৰিছিল এনজিটি কেতিয়া 2014ত ই কি হৈ গল তাৰ পিছতো যদি খনন প্ৰক্ৰিয়া প্ৰচলিত হৈ আছে তাৰ মানে ই কি হয় অবৈধ হয় আৰু ইয়াক কি কৰা হৈছিল এই যোনখন আইন হয় এই আইনখনে অবৈধ খনন এই আইনৰ বিধান উলংঘা কৰে অৰ্থাৎ যেহেতু এইখন আইনে কি কৰে যোনবিলাক অবৈধ খনন থাকে সেইবিলাকক ৰোধ কৰে কিন্তু তাৰ পিছতো যেহেতু ৰেড হোল কয়লা খনন প্ৰচলিত হৈ আছে ই কি কৰি আছে এই আইনখনৰ উলংঘা কৰি আছে যাৰ ফলত শাস্তি আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ পিছত হৈ গল কয়লা খনি ৰাষ্ট্ৰীয়কৰণ আইন কোল মাইন্স নেশনেলাইজেশ্যন এক্ট 1973 ই কি বুলি কৈছে চৰকাৰী আৰু অনুমোদিত সত্তাসমূহৰ মাজত খনন কাৰ্যকলাপ সীমিত কৰে ইউ অৰ্থাৎ খনন কাৰ্যত কি কৰে কিছুমান ৰেষ্ট্ৰিকশন আনি দিয়ে এতিয়া চাম পৰিৱেশ সুৰক্ষা আইন অৰ্থাৎ এনভাইৰনমেন্টাল প্ৰটেকশ্যন এক্ট 1986 ই কি কৰে যাতে এই খনন কাৰ্যই পৰিৱেশত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে বা পৰিৱেশত কি সমস্যা আনিব পাৰে সেই বিষয়ে কি কৰে কিছুমান
বিধি ৰুলছ ৰেগুলেশ্যন এইখিনি প্ৰভাইড কৰে তাৰপিছত আমি চাম মেঘালয় খনি আৰু খনিজ নীতি 2012 মেঘালয় মাইন্স এণ্ড মিনাৰেলছ পলিচি কিমান 2012 ৰাজ্যত খনন পদ্ধতি নিয়ন্ত্ৰণৰ বাবে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল কিন্তু ইয়াক প্ৰৱৰ্তন কৰা হৈছিল যদিও এতিয়ালৈকে কিন্তু কি ইয়াৰ বলবৎকৰণটো খুব দুৰ্বল হোৱাৰ বাবে এতিয়াও বৰ্তমানেও ৰেড হোল কয়লা খনন অবৈধভাৱে প্ৰচলিত হৈ আছে এতিয়া তোমালোকে এটা কথা নিজে ভাবিছোৱা যে ইমান বেছি ৰিস্কি হোৱাৰ পিছতো ৰিসেন্টলি যোনটো হল হেতু দি আমি গম পাইছো যে ইয়াতে মৃত্যু পৰ্যন্ত হ'ব পাৰে এনেকুৱা ধৰণৰ সমস্যা ঘটিয়ে থাকিব পাৰে তাৰ পিছতো মানুহবিলাকে কিয় এই কয়লা খনন প্ৰক্ৰিয়াত যাবলৈ কুণ্ঠাবোধ নকৰে বা তেওঁলোকে ভয় নকৰে কাৰণ হৈছে যে এটাটো হৈছে ইনকাম তোমালোকে সবে জানা আছে হয় ন এমপ্লয়মেন্টৰ বহুত কম আছে তো তাৰ বাবে তেওঁলোকে এনেকুৱা ধৰণৰ ৰিস্কি কাম কৰিবৰ কাৰণেও এগ্ৰি হৈ যায় এতিয়া এই খননৰ লগত জড়িত কি সমস্যা আছে প্ৰথমটো হৈছে তো মই প্ৰথমটো ক'লো যে পৰিবেশত প্ৰভাৱ পৰে কেনেকৈ প্ৰভাৱ পৰে বুলি ক'লো ৰেড হোল কয়লা খননৰ অনিয়ন্ত্ৰিত প্ৰকৃতিৰ বাবে ভূমিৰ তীব্ৰ অৱক্ষয় বনাঞ্চল ধ্বংস আৰু পানী প্ৰদূষণ হয় যেহেতু মই কৈছিলো যে ই কি হয় বিজ্ঞানসন্মতভাৱে ইয়াক কৰা নহয় যাৰ ফলত পৰিবেশৰ ওপৰত প্ৰভাৱ পৰিব পাৰে অৰ্থাৎ পৰিবেশত কি হ'ব পাৰে প্ৰদূষণ হ'ব পাৰে পানীৰ প্ৰদূষণ হ'ব পাৰে বনাঞ্চল ধ্বংস হ'ব পাৰে আৰু তাৰ লগতে কি হ'ব পাৰে ভূমিৰ তীব্ৰ অৱক্ষয় হ'ব পাৰে হয়নে তাৰ পিছতে নেক্সটটো কি হৈ যাব স্বাস্থ্যজনিত বিপদ হ'ব পাৰে খনিসমূহত উপযুক্ত বায়ু চলাচল হ'বলে নোৱাৰে কাৰণ কৈছো কি বুলি কৈছিল ইমানেই সৰু যে এটা সময়ত তাতে অকল এজন ব্যক্তি যাব পাৰে তো তেনেকুৱাত কি হ'ব তেনেকুৱাত বায়ুৰ চলাচলটো ভাল হ'ব জানো নহয় হয়নে গাঁথনিগত সমৰ্থন আৰু সুৰক্ষা ব্যৱস্থাৰ অভাৱ তাতে ইমান বেছি সেফটিৰ সিকিউৰিটি তাতে ইমান ব্যৱস্থা নাই যাৰ বাবে ইহত ভাঙি বানপানীৰ সম্ভাৱনা থাকে অলপ দিন আগতে যোনটো হৈ গ'ল শেহতীয়াকৈ যোনটো হৈ গ'ল সেইটোৱে তাৰ এটা উদাহৰণ হয়নে খনিজসকলে কয়লাৰ ধূলিৰ পৰা হাওঁফাওৰ সংক্ৰমণৰ দৰে ৰোগৰ সন্মুখীন হ'ব পাৰে তাৰ লগতে কি হ'ব সামাজিক সমস্যা ইয়াৰ ফলত কি হয় যেহেতু মই ক'লোৱে হয়নে খুব সৰু হয় এজন মানুহ পাৰ হৈ যাব পাৰে তাৰ বাবে যেহেতু ই সৰু হয় তাৰ বাবে দেখা যায় যে শিশু শ্ৰমিকৰ পৰিমাণ খুব বেছিকৈ দেখা যায় এই খনন প্ৰক্ৰিয়াত যেহেতু গাঁতটো খুব সৰু হয় এজন ডাঙৰ ব্যক্তি সোমাবলৈ অসুবিধা হ'ব পাৰে যাৰ কাৰণে ইয়াতে কি হয় চাইল্ড লেবাৰ খুব বেছিকৈ দেখা যায় আৰু এই চাইল্ড লেবাৰটো কি হয় আমাৰ এটা লিগেল হয় জানো নহয় হয়নে যেহেতু শিশু শ্ৰমিকটো লিগেল নহয় তোমালোকে চাগে পঢ়িছা পলিটিত হয়নে এই ফাণ্ডামেণ্টেল ৰাইটৰ কি হ'ব ভায়োলেশ্যন হ'ব আৰু লগতে কি হয় কম দৰমহা পোৱা শ্ৰমিকৰ শোষণ হয় ইয়াতে দৰমহাটো কি হয় খুব বেছি কম হয় তাৰ লগতে নিয়ন্ত্ৰণমূলক সমস্যা যেহেতু এই খনিসমূহ নিষিদ্ধ বা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন আইন অনা হৈছিল আৰু তাৰ লগতে 2014ত NGTও কি কৰিছিল ইয়াক বেন কৰিছিল তাৰ পিছতো কিন্তু ই বৰ্তমানো প্ৰচলিত হৈ আছে এইগিটা হৈছে ইয়াৰে সমস্যা এতিয়া ইয়াক ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব পাৰো প্ৰথমটো হৈছে যে যিখিনি আমাৰ আইন আছে যিখিনি ভাৰত চৰকাৰে যি আইন ইয়াক ৰোধ কৰিবৰ কাৰণে যি আইন প্ৰণয়ন কৰিছিল বা নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে যোনটো বেন কৰিছিল নিষেধাজ্ঞা জাৰি কৰিছিল সেইটো যদি আমি প্ৰপাৰলি ফলো কৰিব পাৰো বা সেই আইনৰ যোনখিনি ৰুলছ হয় ৰেগুলেশ্যন হয় সেইখিনি যদি আমি প্ৰপাৰলি বলবৎ কৰিব পাৰো তেনেহলে এনেকুৱা ধৰণৰ দুৰ্ঘটনা ৰোধ কৰিব পৰা যাব আৰু তাৰ লগতে এৱাৰনেছৰো খুব প্ৰয়োজন আছে বহুতে এই বিষয়ে বা এই ৰেড হোল মাইনত কি সমস্যাৰ সন্মুখীন হ'ব পাৰে তেওঁলোক এই বিষয়ে অৱগত নহয় তেওঁলোক সেই বিষয়ে জনোৱাটো বা এৱাৰ কৰাটো খুব বেছি প্ৰয়োজন হয় এইটো যেহেতু এইকেইদিন কন্টিনিউ নিউজত আহি আছে সেইবাবে এইটো কভাৰ কৰিলো এবাৰ ভালকে চাবা যেহেতু নিউজত আহি থকা বাবে ই আমাৰ পৰীক্ষাৰ বাবেও খুব বেছি ইম্পৰ্টেন্ট হৈ পৰে ইয়াতে এইখিনি চাই ল'বা যে ৰেড হোল মাইনিং কি হয় তাক বেন কিয় কৰা হৈছিল কেতিয়া কৰা হৈছিল আৰু তাৰ লগতে কি আইন বা বিধি ভাৰত
ভাৰত চৰকাৰে আনিছিলে খনন সম্পৰ্কীয় সেইখিনিও এবাৰ লগতে চাই ল'বা এই ভিডিঅ'টোত যেহেতু আমি কয়লাৰ কথা উল্লেখ কৰিলোঁ মই ক'লোঁ যে প্ৰচুৰ পৰিমাণে ক'ত পোৱা যায় কি ৰাজ্য ফেমাছ হয় বুলি ক'লোঁ ঝাৰখণ্ডত পোৱা যায় হয় ন ছত্তীশগড়ত পোৱা যায় আৰু খুব কম পৰিমাণে অসম মেঘালয় ইয়াতে পোৱা যায় আমি পিছৰ ক্লাছত আমি এটা সিৰিজও লগতে ইয়াৰ লগতে আমাৰ কন্টিনিউ হৈ আছে ইণ্ডিয়ান জিঅ'গ্ৰাফি তাতে আমি পঢ়িম যে ক'ত ক'ত কয়লা পোৱা যায় অসমৰ ক'ত ক'ত পোৱা যায় বা মেঘালয়ৰ ক'ত ক'ত পোৱা যায় সেই বিষয়সমূহৰ বিষয়ে বা কয়লা খনন বা নিষ্কাশনৰ বাবে আৰু কি পদ্ধতি আছে যেহেতু মই কৈছিলোঁ গতানুগতিক কিছুমান পদ্ধতি থকা বুলি কৈছিলোঁ সেই পদ্ধতিসমূহ বিষয়ে আমি ইন ডিটেইলছ বাকী পিছৰ ক্লাছত আমি চাম আজিৰ ক্লাছত আমি অকল এইখিনি জানি ৰাখিলোঁ যে ৰেড হোল মাইন কি হয় ইয়াৰ ফলত কি অসুবিধা হ'ব পাৰে বা ইয়াৰ লগত জড়িত আইন আৰু বিধিসমূহৰ বিষয়ে আমি পঢ়িলোঁ পিছৰ ক্লাছত আমি কয়লাৰ বা কোলৰ বিষয়ে ভালদৰে আমি আলোচনা কৰিম ধন্যবাদ